তোৰাইজ নমস্কাৰ সকলোকে আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে। এই আজিৰ ভিডিঅ'টো অন কৰিব পাহৰিছিলোঁ, কিন্তু সেই যে দাদাজন দেখিছে তেখেতে মনত কৰি দিয়াতহে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। সেই দেৱালীৰ ভিডিঅ' পিজিৰ গ্ৰুপত শ্বেয়াৰ কৰাৰ পৰা ধুনীয়াকৈ সকলোৱে মৰমতে মটিভেশ্যন দি আছে, যিটো বস্তুৰ অভাৱ বহুত দিনৰ পৰা হৈ আছে। পিছে বেকগ্ৰাউণ্ডৰ মিউজিকটো শুনি নিশ্চয় গম পাই আছে কিবা এটা বেলেগ ধৰণৰ হ'ব গৈ আছে। জুবিনদাৰ শেষৰখন চিনেমা আৰু আমি নাচাম সেইটো কেতিয়াও হ'বই নোৱাৰে। আমাৰ 6জনৰ টিকেট আমি ৰাতিতে কাটি থৈছিলোঁ, কিন্তু এজন মানুহ এতিয়াও ৰৈ আছিল। সেইজন আমাৰ এইজন নহয়, ৰ'ব ভিডিঅ'টোৰ শেষতহে গম পাব সেইজন কোন ব্যক্তি। কিন্তু এই বিশেষ কামত যোৱাৰ আগে আগে পেট পূজা কৰি ল'লোঁ। দেৱজিৎ ভাইটিয়ে ম'ম' খালে আৰু মই ল'লোঁ অকণমান বিৰিয়ানী। পিছে অকলে খোৱা ব্যক্তি মই নহয়, ধুনীয়াকৈ মানস ভাইটিৰ লগত বহি জল্দি বিৰিয়ানী খাই লৈ ওলালোঁ আমি ডাইৰেক্ট যোৰহাটলৈ, মানে আকৌ টাউনলৈ। দাদাৰ লাষ্টখন মুভিৰ টিকেট আমি বাৰু কৰিছিলোঁ, কিন্তু আমাৰ অতিকৈ মৰমৰ দীপাংকৰ ছাৰৰ টিকেটটো এতিয়াও হৈ অহা নাই। অসমৰ ৰাইজে পিছে গমেই পায় বুক মাই শ্ব' ক্ৰেছ হৈ আছে, কিন্তু আমাৰ আইনক্স মলত এখন দুখন স্ক্ৰীণৰ টিকেট এতিয়াও পাই আছে। ভিৰ বাৰু বহুতে আছিল। জুবিনদাৰ নিজৰ চহৰখনত ভিৰ নহয় কি নহ'ব। ভিৰৰ মাজতে কিবাকৈ টিকেটটো কমপ্লিট কৰি ধুনীয়াকৈ আহি পেলাই ছাৰৰ ওচৰলৈ। এই ৰৈ চাবা মানে একদম মজা আৰু জয় জুবিন দা। একেবাৰে জয় জুবিন দা। তো লগ পাই আছোঁ আপোনালোকে অন্য ধৰণৰ ধুনীয়া ভিডিঅ'। তেতিয়ালৈকে চাফল হেণ্ড লৈ আমাৰ বোপাইৰ মুখৰ হাঁহিটো চাওক।